নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ উচ্ছেদ হলে আদানী খাঙুৰি নলব এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো কথাতেই যদি আপোনালোকে আদানী আম্বানী খাঙুৰি লয় তেনে হলে অসমলৈ নাহিব বিনিয়োগকাৰী যদি উচ্ছেদ খণ্ডৰত জানিব বিচাৰিছে তেনে হলে মোক পুনপটীয়াকৈ প্ৰশ্ন কৰক কিন্তু মানুহৰ মাজলৈ মিছা বাতৰি ঠেলি নেদিব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰণ শেহতীয়া উচ্ছেদ খণ্ডৰত বহুতে আদানীক মাটি দিবৰ এই উচ্ছেদ চলাইছে বুলি সৰকাৰৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ আৰু ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ উচ্ছেদক লৈ এবাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে আৰু উচ্ছেদৰ সন্দৰ্ভত মানুহক মিছা বাতৰি নিদিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে উচ্ছেদ হলে আদানী খাঙুৰি নলব আদানী খাঙুৰি নানিব উচ্ছেদৰ মাজলৈ আমাৰ পৰা স্পষ্টীকৰণ বিচাৰিলে আমি উত্তৰ দিম যি জানিব বিচাৰিছে সকলো আমি উত্তৰ দিম আৰু উৰিয়াম ঘাটৰ মাটিও আমি আদানীক দিয়া নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিটো কথাত আদানী খাঙুৰি ললে অসমলৈ নাহিব কোনো বিনিয়োগকাৰী কথা উল্লেখ কৰিছে আৰু কোনো থলুৱা খিলঞ্জীয়া মানুহকো আমি উচ্ছেদ নকৰো আমাৰ এই উচ্ছেদ কেৱল মাত্ৰ বেদখলকাৰী লোকসকলৰ বিৰুদ্ধে কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ডাঙৰ খবৰ কিয়নো ইতিমধ্যে সমগ্ৰ ৰাজ্য জুৰি বেদখলকাৰীৰ বোজা দেখি পোৱা গৈছে আৰু বেদখলকাৰীৰ বোজা এতিয়া সহিব নোৱাৰা হৈছে ৰাজ্যবাসীয়ে কিয়নো ভিন্ন প্ৰান্তত কেৱল মাত্ৰ বেদখলকাৰী আৰু বেদখলকাৰী জোট কেৱল মাত্ৰ বেদখলকাৰী লোকসকলে তেওঁলোকে চৰকাৰী ভূমি দখল কৰাই নহয় ব্যৱসায়ৰ পৰা বাণিজ্যৰ পৰা সকলো ফালতে তেওঁলোকে বেদখল কৰি লোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে এতিয়া মিয়ালেণ্ডৰো দাবী কৰা দেখিবলৈ পোৱা গৈছে আৰু এনে ধৰণৰ যিসমূহ তেওঁলোকৰ দাবী বা তেওঁলোকৰ যি বেদখল কৰা কাৰ্য তাৰ বিৰুদ্ধে সৰব হৈছে ৰাজ্য চৰকাৰ আৰু ইয়াৰ মাজতে বহুতে উল্লেখ কৰিছে যে উৰিয়াম ঘাটত যি উচ্ছেদ চলোৱা হৈছে বা আন ঠাইসমূহত যি উচ্ছেদ চলোৱা হৈছে সেই ঠাইসমূহত কেৱল মাত্ৰ আদানীক তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে হওক বা আন কাৰ্যৰ বাবে হওক চৰকাৰে মাটি দিবৰ বাবে তেওঁলোকক উচ্ছেদ কৰিছে সেই ঠাইৰ পৰা এনেদৰে বহুতে সেই তেওঁৰ বিৰুদ্ধে অৰ্থাৎ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ আমচু হওক বা নেমচু হওক এই সংগঠনসমূহে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰি আহিছে আৰু তাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে উচ্ছেদৰ সন্দৰ্ভত মানুহক মিছা বাতৰি নেদিব যদি আমাৰ পৰা জানিব বিচাৰিছে আমি কিয় উচ্ছেদ কৰিছো কি ঠাইত আচলতে আমি কাক উচ্ছেদ কৰিছো সকলো আমি উত্তৰ দিম আমি কোনো থলুৱা খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা নাই আৰু ভৱিষ্যতেও নকৰো বুলি উল্লেখ কৰিছে আৰু প্ৰতিটো কথাতে যদি আপোনালোকে আদানীক খাঙুৰি লয় তেনেহলে অসমলৈ বিনিয়োগকাৰী অহা বন্ধ হৈ যাব বুলি উল্লেখ কৰিছে উচ্ছেদৰ সন্দৰ্ভত মানুহৰ মাজত এটা ফিটিগ্ৰস্ত ভাৱ মিছা বাতৰি দি ফিটিগ্ৰস্ততাৰ সৃষ্টি নকৰিব বুলি কোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ কৈছে যে উৰিয়াম ঘাটতো এনে ধৰণৰ বহু ঘটনা ঘটিছে উৰিয়াম ঘাটৰ সেই মাটিলৈ আদানী কেতিয়াও নাযায় বুলি উল্লেখ কৰিছে আৰু উৰিয়াম ঘাটৰ মাটিও আমি আদানীক দিয়া নাই বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ মিছা বাতৰি যদি সমাজলৈ যায় তেনেহলে মানুহৰ মাজতো এটা বেয়া প্ৰভাৱ পৰে আৰু চৰকাৰৰ বিৰুদ্ধে বিৰূপ ভাৱৰ সৃষ্টি হয় বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু সময়ত যেতিয়া ৩-৪ বছৰৰ পিছত সেই মাটি আদানীক দিয়া নাযাব তেতিয়া নিউজ চেনেল সমূহকে মানুহে বেয়া পাব বুলিও কোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো উৰিয়াম ঘাটত এভিকশন হৈছে আদানীক মাটি দিব উৰিয়াম ঘাটত কোন আদানী যাব গতিকে ইমান অদ্ভুত ধৰণৰ কথা কৈ মানুহে গম পাবৰে মাটিটোতো আদানীক দিয়া নাই মাটিত ফৰেষ্টে হ'ল এতিয়া উৰিয়াম আজি এটা এয়াৰপৰ্টৰ সন্মুখতে যেতিয়া মই আস্তিয়া হলে ভৱিষ্যতে আদানীয়ে সেই মাটিটো ললেহেঁতেন লগে লগে মেডিকেল কনফাৰেন্স হল কনক্লেভ ষ্টুডিঅ টাইপ ইমান ডাঙৰ হ'ব নোৱাৰে সৰু ফাংচন হয় গতিকে শ্ব' নকৰাকৈ উৰা বাতৰি প্ৰচাৰ কৰি থকাটো মই ভাবো অসমৰ ভৱিষ্যতৰে মোবাইলৰ হোৱাটছআপ কৰিলেও মই উত্তৰ দি দিওঁ কথাটো জানি পেলাই লিখিলেতো কোনো আপত্তি নাথাকে গতিকে নজনাকৈ মানুহক আৰু এই কথাটো মই গভীৰ উষ্ণৰে কৈছো যে গভৰ্ণমেণ্টৰ এগেইনষ্টত লিখিব আৰু গভৰ্ণমেণ্টক বাহিৰত সব পেপাৰক দেখিছো ইভেন ৱায়াৰৰ দৰে পেপাৰে মোৰ এগেইনষ্টত দিন ৰাতি লিখে কমেন্ট মই নিদিও কিন্তু সকলোৱে নিজৰ নিজৰ ব্যৱস্থাটো মেইনটেইন কৰি চলিলেহে অসমখন ভাল হ'ব কালি তাৰমানে ডিসক্ৰেডিট কোন হয় সংবাদ মাধ্যম ডিসক্ৰেডিট হয় মইতো নিবিচাৰো কেতিয়া এটা উৰিয়াম ঘাটটো কিমান হিষ্ট্ৰী আছে
সেই জায়গাটোত 200 জনতকৈ বেছি মানুহৰ মৃত্যু হৈছে তাতে এটা আদানী যাব পাৰিব নি দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে কিন্তু দৃষ্টিভংগীৰ পাৰ্থক্য থকাৰ মিনিং এটো নহয় হসা নেকি মই কৈ দিলোহেঁতেন যে এটোটো কোনো মইতো ভাবো যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে ইমান আহিব খুজিলেতো মই মালা দি লৈ আহোঁ আমাৰ ইয়াতে নিবা ভিজিটলৈকে আহিছোঁ